যোৱা দুটা মাহৰ আগলৈকে যিগৰাকী খেলুৱৈক আমাৰ দেশবাসীয়ে বহুত বেছি সমালোচনা কৰিছিল, যিগৰাকী খেলুৱৈক বহুত বেছি ট্ৰল কৰিছিল, সেইগৰাকী খেলুৱে কোনে ভাবিছিল যে আমাৰ ভাৰতীয় ক্ৰিকেট দলৰ ভাগ্য সলাই দিব এইবাৰ টি20 বিশ্বকাপত। হয়, আপোনালোকে ঠিকই শুনি আছে আৰু আপোনালোকে জানে 2024 বৰ্ষৰ টি20 বিশ্বকাপৰ মহাৰণ চলি আছে আৰু এই মহাৰণত আমাৰ ভাৰতীয় ক্ৰিকেট দলে সুন্দৰ প্ৰদৰ্শন অব্যাহত ৰাখিছে। কিন্তু যোৱা দুটা মাহৰ আগলৈকে এগৰাকী খেলুৱৈক বহুত বেছি আমাৰ ভাৰতৰ মানুহে সমালোচনা কৰিছিল, ট্ৰল কৰিছিল, একেবাৰে বেয়াকৈ কৈছিল। তেওঁৰ ঘৰৰ পৰিয়ালৰ মানুহলৈকে সমালোচনা কৰিছিল, ট্ৰল কৰিছিল, দেশৰ পৰা তেখেতক উলিয়াই দিব লাগে এনেকুৱা বিভিন্ন ধৰণৰ মন্তব্য কৰিছিল। কিন্তু সেইগৰাকী খেলুৱে আজিৰ দিনটোত বা টি20 বিশ্বকাপত যিটো ৰুল ভাৰতীয় ক্ৰিকেট দলৰ হৈ পালন কৰিছে, হয়তো সেই ৰুলটো বেলেগ অন্য খেলুৱে পালন কৰা হলে হয়তো এনেকুৱা এটা ইম্পেক্ট দিব নোৱাৰিলে হয়, হয়তো আমাৰ ভাৰতীয় টিমে বিশ্বকাপৰ ফাইনেলতো প্ৰৱেশ কৰিব নোৱাৰিলে হয়। মই কথা পাতি আছো হাৰ্দিক পাণ্ডিয়াৰ বিষয়ে। এইগৰাকী হাৰ্দিক পাণ্ডিয়া যিগৰাকী খেলুৱৈ IPL চলি থাকোতে মুম্বাই ইণ্ডিয়ানছ দলৰ পৰা উলিয়াই দিব লাগে, ভাৰতীয় ক্ৰিকেট দলৰ পৰা উলিয়াই দিব লাগে, ভাৰতীয় ক্ৰিকেট দলত তেখেতৰ কোনো কাম নাই, তেখেতে ডিজাৰ্ভ নকৰে ভাৰতীয় ক্ৰিকেট দলত ঠাই, তেখেতৰ ঠাইত বেলেগ অন্য খেলুৱৈক খেলাব লাগে, তেখেতৰ কোনো কাম নাই আৰু মুম্বাই ইণ্ডিয়ানছৰ কেপ্টেইন ৰোহিত শৰ্মাক দিব লাগে, এনেকুৱা বিভিন্ন ধৰণৰ সমালোচনা আমি সেই টাইমটোত দেখিছিলো। হাৰ্দিক পাণ্ডিয়াৰ একেবাৰে বেয়া সময় পাৰ হৈ গৈছিল বুলি ক'ব লাগিব। একেবাৰে মানুহে তেওঁক সমালোচনা কৰি ফিল্ডতে তেখেতৰ নামত বৰ বেয়াকৈ আচলতে ট্ৰল কৰা খেলুৱৈগৰাকীক দেখা গৈছিল আৰু সেই মাইণ্ডছেটটোৰ পৰা যেতিয়া হাৰ্দিকৰ ফৰ্ম নাইকিয়া হৈ গৈছিল, সেই মাইণ্ডছেটটোৰ পৰা আহি আজি ভাৰতক টি20 বিশ্বকাপত যিটো প্ৰদৰ্শন আগবঢ়ালে, যিটো কাম কৰি দিলে, সেই কামটোৰ বাবে মই ধন্যবাদ জনাব লাগিব হাৰ্দিক পাণ্ডিয়াক। আৰু এনেই তেখেত ইণ্ডিয়া টিমৰ ভাইচ কেপ্টেইন হোৱা নাই, এনেই তেখেত IPLত প্ৰথমবাৰ কেপ্টেইনশ্বিপ কৰি গুজৰাট টাইটেন্সৰ দলক চেম্পিয়ন বনোৱা নাই। কিবা এটা নহয় কিবা এটাতো থাকিব লাগিব, কিন্তু এইটো নহয় যে IPLত তেখেতে মুম্বাই ইণ্ডিয়ানছৰ কেপ্টেইনশ্বিপ কৰিলে বুলি ৰোহিত শৰ্মাক অপমান কৰিলে। এইটো ৰোহিত শৰ্মাক তেখেতে অপমান কৰা নাই, তেখেতে কেপ্টেইনশ্বিপ কৰিছে হয় আমাৰ, কিন্তু ৰোহিত শৰ্মাক একেবাৰে ফ্ৰী কৰি দিলে তাৰ পৰা। যদি ৰোহিত শৰ্মাই মুম্বাই ইণ্ডিয়ানছৰ কেপ্টেইনশ্বিপ লৈ থাকিলে হয়, তেনেহলে ৰোহিতৰ ওপৰত আৰু এটা প্ৰেছাৰ থাকিলে হয়। এইটো ফ্ৰী কৰি দিলে ৰোহিত শৰ্মাক কেপ্টেইনশ্বিপ নোলোৱা। তাৰ লগতে মুম্বাই ইণ্ডিয়ানছৰ টিম মেনেজমেণ্টে কৈছে যে হাৰ্দিক পাণ্ডিয়াই কেপ্টেইনশ্বিপ লওক। গতিকে এই ক্ষেত্ৰত হাৰ্দিক পাণ্ডিয়া আৰু ৰোহিত শৰ্মাৰ মাজত কোনো বেলেগ বেয়া সম্পৰ্ক নাই, বেলেগ কোনো বেয়া ৰিলেশ্যনশ্বিপ নাই। কিন্তু আমাৰ যিসকল ভাৰতৰ মানুহ আছিল তেওঁলোকে একেবাৰে কি চাব সেইকেইদিন, হাৰ্দিক পাণ্ডিয়া যেন কোনো খেলুৱৈ নহয়, ভাৰতৰ বাবে তেখেতে কোনো কামেই কৰা নাই, ভাৰতীয় ক্ৰিকেট দলৰ বাবে কোনো অৱদানেই আগবঢ়োৱা নাই, এনেকুৱা বেয়াকৈ কমেণ্ট কৰিছে, এনেকুৱা বেয়াকৈ ট্ৰল কৰিছিল। মই নিজেই দেখি আচৰিত হৈছিলো। আৰু সেই সময়ত আমাৰ ভাৰতৰ যেতিয়া মানুহে তেখেতক ট্ৰল কৰি আছিল, বাহিৰৰ প্ৰাক্তন ক্ৰিকেটাৰসকলেও এটা সাহস পায় হাৰ্দিক পাণ্ডিয়াক বেয়াকৈ কৈছিল। কিন্তু এইবাৰ টি20 বিশ্বকাপত তেখেতে সকলোৰে মুখ বন্ধ কৰিবলৈ সক্ষম হৈছে আৰু কি সুন্দৰ প্ৰদৰ্শন। প্ৰত্যেকখন বিশ্বকাপৰ মেচতেই তেখেত উজ্বলি উঠিল আৰু ইটোৰ পাছত সিটোকৈ সুন্দৰ ইনিংছ খেলি গ'ল। কেৱল বেটিঙতে নহয়, কেৱল বলিঙতে নহয়, ফিল্ডিঙতো খেলুৱৈগৰাকী উজ্বলি উঠিবলৈ সক্ষম হৈছে আৰু টি20 বিশ্বকাপত, চলিত টি20 বিশ্বকাপত ভাৰতীয় ক্ৰিকেট দলৰ ভাগ্য তেখেতে সলনি কৰি দিবলৈ সক্ষম হ'ল। এইটোৱে আছিল আজি ভিডিঅ'টো। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।